हेलो फ्रेंड्स मैं दीपंकर आपलोके चाइছে मोर यूट्यूब चैनल द ভিলেজ লাইফস্টাইল और সকলোকে गुड मर्निंग और आज जी भिडिओ अलपमान बेलेग हबले गई कारण ये जी आम ভিলেজ लाइफ और सिटी लाइफ ये दुटा लाइफर कार कोनটো माने ভাল লাগে और क्यों ভাল লাগে এইটোৰ প্ৰশ্নৰ উত্তৰ मोर चिनाकी কিছুমান ইউটিউবাৰক দিবলৈ দিছো তো আপোনালোকে শুনি লওক আৰু ইয়াতে যাতে কোনেও বেয়াকে কমেন্ট নকৰে কাৰণ সকলোৰে মনটো একে নহয় কিছুমান হয়তো ভিলেজ লাইফ ভাল লাগিব পাৰে আৰু কিছুমান হয়তো সিটি লাইফ ভাল লাগিব পাৰে তো কোনে যাতে বেয়াকে কমেন্ট নকৰে তাকে অনুৰোধ কৰিছো আৰু সকলোৰে চেনেলৰ লিংক বিলাক ডেসক্ৰিপচনত দি আছে আপোনালোকে গৈ চাব যদি ভাল লাগে তেনেহলে সাবস্ক্ৰাইব কৰি দিব তো আপোনালোকে ভিডিওটো উপভোগ কৰক। Hey guys, মই explore with NK Nisha channelor পৰা নিশাই আপোনালোক সকলোকে the village lifestyle channelটোত স্বাগতম জনাইছো আৰু দীপাংকৰে মানে চেনেলটোৰ ওনাৰ দীপাংকৰে মোক কৈছিলে মানে সুধিছিলে মানে ভিলেজ লাইফ বা মানে টাউনৰ লাইফ কোনটো মই বেছি ভাল পাওঁ আৰু মানে কিয় ভাল পাওঁ সেইটো মোক ক'ব দিছিলে মানে তো ফাৰ্স্ট অফ অল মই দুটাতে আছো মানে মই গাঁৱৰ পৰা মই গাঁৱৰ ছোৱালী হয় তো ভিলেজ লাইফ আৰু টাউনৰ লাইফৰ ভিতৰত কোনটো ভাল পাওঁ বুলি ক'বলৈ মোৰ হয়তো অকমান দিগদাৰি হ'ব কাৰণ মই দুটাই ভাল পাওঁ কাৰণ মই সৰু কালটো মোৰ গাঁৱত আছিলে আৰু এতিয়া মই টাউনত আছো তো মই দুটাই ভাল পাওঁ গাঁৱৰ পৰিৱেশ সুকীয়া টাউনৰ পৰিৱেশ সুকীয়া আৰু দুটাৰে নিজৰ নিজৰ মানে কি কয় আমেজ আছে দুটাতে আমেজ আছে আৰু কিন্তু কিবা অকমান তুলনামূলকভাৱে আৰু তুলনা কৰিব গ'লে মই গাঁৱৰ পৰিৱেশটো বেছি ভাল পাওঁ আৰু তাতে মুকলি পথাৰ আৰু গ্ৰীনাৰী বেছি আৰু আপোনাৰ মানে গাঁও বুলি ক'লে আৰু কিবা এটা ভাল লাগি যায় যেহেতুকে সৰুৰ পৰা গাঁৱত থাকিয়ে ডাঙৰ হৈছোঁ দুটাই ভাল পাওঁ কিন্তু তাৰ ভিতৰত যদি মোক চুজ কৰিব দিয়ে তো মই গাঁৱৰ লাইফটোৱে এইকাৰণে বেছি প্ৰিফাৰ কৰোঁ তো এইখিনি মোৰ ফালৰ পৰাহে কৈছোঁ দেই আৰু তো এইখিনি আছিলে মোৰ ক'বলগীয়া তো বাই বাই এভৰিৱান গুড মৰ্নিং আজি মই নিজৰ চেনেলত নাই আজি মই আছোঁ দ্য ভিলেজ লাইফষ্টাইল চেনেলত আৰু দীপাংকৰে মোক এটা ভিডিঅ' বনাব দিছিলে যে মই চিটি লাইফ ভাল পাওঁ নে ভিলেজ লাইফ গতিকে মই কম মই ভিলেজ লাইফ বহুত ভাল পাওঁ আগৰ পৰাই মোৰ ভিলেজ লাইফটো বহুত ভাল লাগে ময়ো যদিও গাঁৱত জন্ম হৈছোঁ তথাপিও মই চহৰত আহিলোঁ জন্মৰ পাছতে কিন্তু মই ভিলেজ লাইফটো ইমান এটা উপভোগ কৰা নাই কিন্তু যিখিনি টাইমত গৈছিলোঁ ফুৰিবলৈ সেইখিনি টাইমত মোৰ গাঁৱৰ পৰিৱেশটো বহুত ভাল লাগে গাঁৱত বিভিন্ন ধৰণৰ ফ্ৰেছ বস্তুবোৰ পোৱা যায় লগতে গাঁৱৰ সুন্দৰ পথাৰ আলি পদূলি আৰু মানুহৰ মাজত যিটো এটা মিল থাকে সেই মিলটো মই চহৰত ইমান এটা দেখিব পোৱা নাযাওঁ দেখা নাই সেইকাৰণে মোৰ ভিলেজ লাইফটো বহুত বেছি ভাল লাগে আৰু দীপাংকৰে যিবোৰ ভিলেজ লাইফৰ ভিডিঅ'বোৰ বনায় সেইবোৰ দেখি মোৰ আৰু মানে ভিলেজ লাইফৰ প্ৰতি আৰু এক্সাইটেড হৈ গৈছোঁ ভুই ৰোৱা এইবিলাক মই আজিলৈকে দেখা নাই তথাপিও মোৰ বহুত ভাল লাগে ভুই ৰোৱা ওচৰৰ পৰা চাবলৈ গতিকে দীপাংকৰ থেংক ইউ তুমি এটা মোক এই সুযোগটো দিয়াৰ বাবে কেতিয়াবা যদি চান্স পাওঁ তোমাৰ ঠাইলৈ যাম এদিন ভুই ৰোৱা চাবলৈ থেংক ইউ হাই গাইজ মোৰ নাম হৈছে কাকলি আৰু মোৰ চেনেলৰ নাম হৈছে মম এণ্ড বেবী ব্লগছ আৰু মই আজি আহিছোঁ দীপাংকৰৰ চেনেলত দি ভিলেজ লাইফষ্টাইল ওৱান অফ মাই ফেভৰেট চেনেল বহুত বেছি ভাল লাগে আৰু মোক দীপাংকৰে এটা কুৱেশ্যন কৰিছিলে যে বা আপুনি প্লিজ মোৰ চেনেলৰ কাৰণে এটা মানে কুৱেশ্যন এটা কৈছিলে যে কৈ দিব যে আপোনাৰ চিটি মানে চিটিৰ লাইফটো বেছি ভাল লাগে নে ভিলেজৰ লাইফটো বেছি ভাল লাগে আৰু কৈছে যদি কোনটো লাইফ ভাল লাগে যোনটো লাইফ ভাল লাগে আৰু তাৰ বিষয়ে মানে ক'ব দিছে যে কিয় ভাল লাগে ফাৰ্ষ্ট অফ অল মই ক'ব বিচাৰিছোঁ যে মই চিটি লাইফটোৱে ভাল পাওঁ কাৰণ মই ভিলেজ লাইফ কেতিয়াও মই থাকি পোৱা নাই মই গৈছোঁ ন' ডাউট গৈছোঁ কিন্তু মই মোৰ জন্ম গুৱাহাটীত মই পঢ়িছোঁ গুৱাহাটীত মোৰ বিয়া হৈছে গুৱাহাটীত মই জন্মৰ পৰা ইয়াতেই আছোঁ আৰু চ' মই ভিলেজ লাইফষ্টাইলৰ কথা মই সিমান বহুত বেছি নাজানো যিহেতু মই ভিলেজ লাইফষ্টাইলটো মই জীয়াই পোৱা নাই মোৰ দেউতা আছিলে শুৱালকুছিৰ আৰু কিন্তু আমি শুৱালকুছিত কেতিয়াও থাকি পোৱা নাই কেতিয়াবা যাওঁ কেতিয়াবা ৰাতিপুৱা যাওঁ গধূলি গুচি আহোঁ কোনোবাই যদি ভাত চাত খাব মাতে বা তেনেকৈ ফুৰাকৈ যাওঁ আৰু চ' মই ভিলেজ লাইফষ্টাইলৰ কথা সিমান এটা মই ক'ব নোৱাৰিম সেইকাৰণে মই মোৰ লাইফষ্টাইলটো যোনটো মই জীয়াই আছোঁ সৰুৰ পৰাই চিটি লাইফষ্টাইলটোৱে মই বেছি ভাল পাওঁ আৰু কিয় ভাল পাওঁ ফাৰ্ষ্ট কথা মই ভাল পাওঁ কিয় কাৰণ মই এইটো জন্ম ঠাই হয়
মোৰ জন্ম ঠাই, মোৰ হাজবেণ্ডৰ জন্ম ঠাই, মোৰ বাচ্চাৰ জন্ম ঠাই হয় গুৱাহাটী চিটি। চ' মই সেইটো কাৰণে ভাল পাওঁ। আৰু মোৰ ষ্টাডি মই ইয়াতে কৰিছোঁ গুৱাহাটীত, মোৰ কলেজ পঢ়িছোঁ ইয়াতে, সেইকাৰণে ভাল পাওঁ। আৰু এটা ইম্পৰ্টেণ্ট কথা কওঁ, যোনটো মই মা হোৱাৰ পিছতহে গম পালোঁ, মানে মোৰ বাচ্চাটোৰ মোৰ প্ৰিন্স, মোৰ চেনেলত আপোনালোকে যদি ভিজিট কৰা নাই চাব, মোৰ লগত মোৰ বাচ্চা এটাও আছে। মানে মোৰ এতিয়া জাষ্ট 4 years হ'ল। তাৰ ফাৰ্ষ্ট বাৰ্থডেৰ 1 week মান পিছতে তাৰ জ্বৰ হৈছিলে। জ্বৰ হৈ মাত্ৰ বহুতে নাজানে বা বহুতে জানে চাগে, জ্বৰ উঠে মাথাত উঠি গ'লে চিজাৰ বুলি কয়, চিজাৰ হৈছিলে। মানে জাষ্ট ইয়াৰ 1 বছৰ 7 days হৈছিলে। তেতিয়া মই জাষ্ট ইয়াক লৈ আছিলোঁ, ইয়াৰ অকণমানি জ্বৰ হৈছিলে, সি লগে লগে মানে ফিট হৈ গৈছে, একো নাই, মানে জাষ্ট চকুটো মেলি ওপৰ পিনে চাই আছে আৰু একো নাই। মানে মই ইনষ্টেণ্ট যাব পাৰিছোঁ ডক্টৰৰ তাতে, যিহেতু মই চিটিত আছিলোঁ। চ' মই লগে লগে দেখিছোঁ, উইদিন 20 minutes মই হস্পিটেল গৈ পাইছোঁ প্ৰাকৃতিশ বৰাৰ তাতে। তাৰপিছত প্ৰাকৃতিশ বৰা ছাৰে মানে চালে, কৈছে কি বহুত ৰাইট টাইমত আনিছা, যদি লেট হ'লে হয় মানে অলপ বেয়া আছিলে আৰু। কিন্তু যদি মই চাগে চিটিৰ বাহিৰত থাকিলোঁ হয় বা ক'ৰবাত গাঁৱত থাকিলোঁ হয়, তেতিয়া চাগে মোৰ আহি পোৱা সময়খিনিত মোৰ বহুত সময় গ'লে, আৰু তেতিয়া কি হ'লে হয় সেইটো ভগৱান জানে। চ' সেইটোৰ কাৰণে মই ভাল পাওঁ যে মানে গোটেইখিনি সুবিধা মই চিটিখনত পাইছোঁ, সৰুৰ পৰাই পাইছোঁ। আৰু এতিয়াও যিহেতু মই বিশেষকৈ স্পেচিয়েলি হস্পিটেলৰ কথা কৈছোঁ, কাৰণ বেমাৰ আজাৰ এক্সিডেণ্ট কিবা হ'লে আমাৰ এখন ভাল হস্পিটেলৰ সেই কয়, যিহেতু এতিয়ালৈকে মানে ভিলেজবোৰত, গাঁওবিলাকত ইমান বেছি সুবিধা হোৱা নাই বৰ্তমানলৈকে। আৰু চবেই বিচাৰে যে চহৰত যাই মাত্ৰ আমি চিকিৎসা কৰাওঁ, চহৰত যাই মাত্ৰ আমি পঢ়োঁ, আৰু সেইখিনি সুবিধা মই পাইছোঁ। আৰু বিশেষকৈ মই মোৰ বাচ্চাটোত মানে যেতিয়া বেমাৰ হৈছিলে, মই ইনষ্টেণ্ট মই সেইখিনি সুবিধা পাইছোঁ। সেইকাৰণে মই চিটিৰ লাইফষ্টাইলটোৱে বেছি ভাল পাওঁ, কাৰণ মই চিটিতে সৰুৰ পৰা ডাঙৰ হ'লোঁ। ইয়াতে যেন কোনো কণ্ট্ৰভাৰ্চি নকৰে, কাৰণ মোক দীপাংকৰে সুধিছে আৰু মই একদম মনৰ পৰা অনেষ্ট ফিডবেক এটা দিছোঁ, মানে মোৰ মনৰ কথাখিনি কৈছোঁ। যিহেতু মই গাঁৱত থাকি পোৱা নাই, গুৱাহাটীতে আছোঁ, চিটিতে আছোঁ, তো চিটিৰ মানে মোৰ ফিলিংছখিনি কৈছোঁ। আৰু দীপাংকৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব, শ্বেয়াৰ এভৰিথিং কৰিব, বহুত বেছি ভাল লাগে মোৰ দীপাংকৰ থেংক ইউ, মোক তোমাৰ চেনেলত আহিবৰ কাৰণে সুবিধা দিছা। আৰু চ' এইখিনি আৰু বেছি লেন্দি নকৰোঁ, বাই, টেক কেয়াৰ। মই ভি আছাম ইউটিউব চেনেলৰ বন্দনা, আৰু মই আজি আছোঁ দ্য ভিলেজ লাইফষ্টাইল মানে দীপাংকৰৰ চেনেলত। দীপাংকৰে মোক এটা প্ৰশ্ন সুধিছিলে যে মোৰ ভিলেজ লাইফ ভাল লাগে নে চিটি লাইফ ভাল লাগে, আৰু যদি ভাল লাগে, যোনটোৱে ভাল লাগে সেইটো কিয় ভাল লাগে। মোৰ আচলতে চিটি লাইফতকৈ ভিলেজ লাইফ বেছি ভাল লাগে, কাৰণ মই গাঁৱতেই ডাঙৰ দীঘল হৈছোঁ। আৰু এতিয়া যিহেতু চাকৰিৰ কাৰণেহে মই চহৰত থাকোঁ, তথাপিও গাঁওখন সদায় আপোন, জন্ম ঘৰখন যেনেকুৱা হেনে সদায় ভাল লাগে, নহয় জানো। গতিকে মোৰ সদায় গাঁৱেই ভাল লাগে, চাৰিওফালে সেউজীয়া। আমি ইয়াত চহৰত কেনেকুৱা হয়, এতিয়া কেতিয়াবা যদি তেনেকুৱা পৰিৱেশ এটা বিচাৰি যাওঁ, চাৰিওফালে সেউজীয়া বা অকণমান শান্তিত বহি থাকিব বিচাৰোঁ, তেনেহ'লে আমি ভিতৰুৱা কিছুমান ঠাইলৈ যাব লগা হয়, চাবৰ কাৰণে যাব লগা হয়, বহুত টকা খৰচ কৰিব লগা হয়। কিন্তু গাঁৱৰ মানুহখিনি সেইটো নহয়, গাঁৱত সদায় তেনেকুৱা এটা পৰিৱেশে বিৰাজ কৰে, চাৰিওফালে সেউজীয়া। আৰু যিখিনি মানুহ, সেইখিনি যি আপোন, যেনেদৰে আঁকোৱালি লয় সকলোকে, বিভিন্ন ধৰণৰ বিপদৰ সময়তেই হওক, ভাল দিনতেই হওক, যেনেদৰে আঁকোৱালি লয়, বিয়া উৎসৱ পাৰ্বণ সকলোতে যেনেদৰে আঁকোৱালি লয়, যিখিনি মৰম, নিভাঁজ মৰম, সেইখিনি মোৰ সদায় ভাল লাগে। আৰু বিহু বা এনেকুৱা কিবা সেই হুঁচৰি গোৱা, নাম হ'লে কিবা নাম গোৱা, গৰখীয়া সভা, এই সকলোখিনি সেইখিনি সদায় মনত ৰাখি থওঁ, সেইখিনি বিৰাটেই ভাল লাগে। আৰু গাঁৱত আপোনাৰ লকডাউনেই হওক, বেলেগ কিবাই হওক, অসুবিধাই হওক, এনেকুৱা হয় আমি গাঁওখনত যেতিয়া থাকোঁ, ঘৰত থাকোঁ, তেতিয়া আমি ঘৰতেই কিবা এটা পাচলি কৰোঁ, কিবা এটা খেতি কৰোঁ, সেইখিনি আমি খাব পাৰোঁ। ধাননি পথাৰখন সদায় ভাল লগা, যেতিয়া আমি প্ৰথম কঠীয়া ৰুওঁ, সেই কঠীয়া ৰোৱাৰ পৰা ধান কটালৈকে, আনি ঘৰত থোৱালৈকে, তাৰপিছত ন খোৱা, সকলোখিনি সেই আনন্দখিনি আচলতে গাঁৱত পোৱা যায়। সেইকাৰণে বিৰাটেই ভাল লাগে। ই বিহু হ'লে দূৰৈৰ পৰা যিটো ঢোলৰ শব্দ আৰু ঢেঁকীৰ যিটো আৱাজ শুনি থকা যায়, এই সকলোবোৰ সদায় ভাল লাগে, সদায় খুবেই ভাল লাগে। কিন্তু তথাপিও এটা কথা কওঁ, আমি কিন্তু গাঁও ভাল পাওঁ, কিন্তু আমি চহৰখনকো কিন্তু বেয়া পাব নোৱাৰোঁ। কাৰণ আমি যেতিয়া ভালকৈ পঢ়া শুনা কৰিবৰ কাৰণে, আগবাঢ়ি আহিবৰ কাৰণে, জীৱনটোত ভাল চাকৰি এটা কৰিম বুলি ভাবোঁ,
বা তেনেকুৱা কিবা এটা ডাঙৰ কেতিয়াবা কিবা অসুখ এটা হ'লে আমি কিন্তু চহৰখনলৈ আহিব লগা হয়, কাৰণ আমাৰ গাঁৱত ইমানখিনি সুবিধা নাথাকে। সেইকাৰণে আমি হয়তো গুৱাহাটী আহোঁ বা বেলেগ ক'ৰবাত বাহিৰত যাওঁ। সেইকাৰণে আমি চহৰতকো বেয়া পাব নোৱাৰোঁ। আচলতে গাঁও নহ'লে চহৰ নহয়, চহৰ নহ'লে গাঁও নহয়, আমি সকলোখিনি মিলিহে এক হয়। গতিকে মোৰ কিন্তু সদায় গাঁৱে ভাল লাগে। হয়তো মোৰ যিসকলে ভিডিঅ' চাই তেওঁলোকেও গম পাব যে মই খুব সেউজীয়া বিচাৰি বিচাৰি ঘূৰি ফুৰোঁ, কাৰণ লখিমপুৰৰ ছোৱালী ইয়াত আছোঁ, গুৱাহাটীত আছোঁ। গতিকে তাৰ মাজতেই কামৰ মাজে মাজেই আমি যিখিনি ভাল লগাখিনি ইয়াতেই গুৱাহাটীতেই বিচাৰি ল'ব জানিব লাগিব। ইয়াতো ভাল লগা আছে। গতিকে মোৰ আজি যিটো কুৱেশ্যন মই ভাবিছোঁ মই আনচাৰটো দিব পাৰিছোঁ, নাজানো কেনেকুৱা হৈছে। আৰু যদি ভাল পায় দীপাংকৰৰ চেনেলটো আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব, আৰু লগতে মোৰ যিটো চেনেল ভি আছাম, সেই ভি আছাম চেনেলটো ছাবস্ক্ৰাইব কৰিব। সো হেল্ল' এভৰিৱান, ইটছ মি ৰাগিনী হিয়াৰ। আৰু মই আজি মোৰ চেনেলত নাই, আজি মই আছোঁ দীপাংকৰ চেনেলত। আৰু দীপাংকৰ ধন্যবাদ তুমি মোক ইমানখিনি সুবিধা দিয়াৰ কাৰণে। আৰু দীপাংকৰে আজি মোক খুব ধুনীয়া পইণ্ট এটা দিছিলে, আৰু পইণ্টটোৰ ওপৰত মোৰ পইণ্ট অফ ভিউ ক'বলৈ দিছিলে। আৰু দীপাংকৰে দিয়া পইণ্টটো আছিলে যে এইটো মই গাঁৱত থাকি ভাল পাওঁ নে মই চহৰত থাকি ভাল পাওঁ। তো ক'বলৈ গ'লে এতিয়া দীপাংকৰে এনি ওৱান ল'ব দিছিলে। তো সেইটো হিচাপত এটা আনচাৰত ক'বলৈ গ'লে মই চহৰত থাকি ভাল পাওঁ। আৰু চহৰত থাকি কিয় ভাল পাওঁ সেইটো কথা ক'বলৈ গৈ আছোঁ। এতিয়া বৰ্তমান আমাৰ সমাজ ব্যৱস্থা বহুত উন্নত হৈছে, আৰু বৰ্তমান সমাজত আমি চলিবলৈ হ'লে আমাৰ মানে বহুত ডেভেলপ হৈ গৈছে। আৰু সেইটো হিচাপত গাঁৱৰ কথা ক'বলৈ গ'লে গাঁৱত যদিও ডেভেলপ হৈছে, এতিয়ালৈকে ইমানখিনি ডেভেলপ হোৱা নাই। শিক্ষা দীক্ষাৰ ক্ষেত্ৰত হওক, বেমাৰ আজাৰৰ ক্ষেত্ৰত হওক, বা ধৰক বিভিন্ন ধৰণত আৰু গাঁও বৰ্তমানলৈকে ইমানখিনি ডেভেলপ হোৱা নাই। আজি আমাৰ যদি ৰোগী এজনৰ ৰাতি 12টা বজাত বেমাৰ হয়, গাঁৱৰ পৰা চহৰলৈকে আনালৈকে যিমানখিনি ডিষ্টেঞ্চ হয় আৰু যিমানখিনি টাইম লয়, তেতিয়ালৈকে এনেকুৱা হয় বহুত ৰোগীৰ মানে চিটুৱেশ্যন বেয়া হৈ যায়, এনেকুৱাও দেখা গৈছে। তো সেইটো কাৰণে ক'ব গ'লে চহৰত থাকিলে সেইটো এটা সুবিধা যে পটককৈ ৰাতি 12টা, 1টা, 3টা যেইটাই নাবাজক কিয় আমি পটককৈ ৰোগীজনক মানে হস্পিটেললৈকে লৈ যাব পাৰোঁ। ডিষ্টেঞ্চটো বেছি নহয়, তো তেওঁ মানে সোনকালে ট্ৰিটমেণ্টটো পায়। সেনেকুৱাকৈ ঠিক শিক্ষাৰ ক্ষেত্ৰত ক'বলৈ গ'লেও আজিকালি মানে ধৰক শিক্ষা বহুত উন্নত হৈছে, আৰু সেইটো হিচাপত গাঁও অঞ্চলত এতিয়াও সিমান উন্নত শিক্ষাটো মানে স্থাপন হোৱা নাই। গতিকে আমি উন্নত শিক্ষা ল'বৰ কাৰণে চহৰত আহিবই লাগিব। তো সেইটো কাৰণে এটা ছেকেণ্ড পইণ্ট হ'ল সেইটো চহৰত থাকি সেইটো কাৰণে ভাল পাওঁ। এতিয়া সংস্থাপনৰ ক্ষেত্ৰতো আমি চহৰতে আহিব লাগিব, কাৰণ বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰি কোম্পানী সেইবিলাক চব চহৰতে আছে, গাঁৱত যিহেতু নাই। গতিকে গাঁৱৰ ল'ৰা ছোৱালীখিনি চহৰতে আহিবলগীয়া হয়। তো সেইটো কাৰণেও মোৰ চহৰত থাকি ভাল লাগে। গতিকে এনেকুৱা ধৰণৰ বিভিন্ন কাৰণ আছে। মই চহৰত থাকি কিয় ভাল পাওঁ সেইটো কথা ক'লে। গতিকে এইখিনিয়ে আছিলে মোৰ পইণ্ট অফ ভিউ। আশা কৰোঁ আপোনালোকে দীপাংকৰৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই। সি বেচেৰা বহুত ধুনীয়া ধুনীয়া ভিডিঅ' দি আছে, আৰু মানে সঁচাকৈ আৰু গাঁৱৰ ইমান ধুনীয়া পৰিৱেশবোৰ সি দেখায় ন, কিবা এটা ভাল লাগে তাৰ ভিডিঅ' চোৱাৰ পিছত মনটো। আৰু মোৰো এটা ইউটিউব চেনেল আছে ৰাগিনী কলিতা বুলি, যদি আপোনালোকে এতিয়ালৈকে ভিজিট কৰে তেতিয়াহ'লে যদি সময় পায় এবাৰ ভিজিট কৰিব, আৰু যদি সেই ভিডিঅ'জবিলাক চাই ভাল পায় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু দীপাংকৰ তোমাক এগেইন থেংক ইউ মোক এইখিনি সুবিধা দিয়াৰ কাৰণে। বাই বাই। হাই এভৰিৱান, আজি মই নিজৰ চেনেলত নাই, আজি মই আছোঁ দীপাংকৰৰ দ্য ভিলেজ লাইফ নামৰ চেনেলটোত। আপোনালোকে নিশ্চয় গম পাইছেই, দীপাংকৰে মোক এটা কুৱেশ্যন কৰিছিলে যে মোৰ গাঁৱৰ পৰিৱেশ ভাল লাগে নে চহৰৰ পৰিৱেশ ভাল লাগে। তো মই আনচাৰত ক'ব বিচাৰোঁ যে মোৰ গাঁৱৰ পৰিৱেশ খুবেই প্ৰিয়। গাঁৱৰ বোকা মাটিৰ গোন্ধ, পথাৰ, পাহাৰ, নদ নদী, গছ গছনি বহুত ভাল লাগে মোৰ। আৰু লগতে এটা কথা, চহৰৰ তুলনাত গাঁৱৰ পৰিৱেশ বৰ প্ৰদূষণৰ মাত্ৰা বহুতেই কম। গাঁৱত সতেজ শাক পাচলি, ফল মূল আদি পোৱা যায়। আৰু ক'বলৈ গ'লে স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰতো গাঁৱৰ পৰিৱেশ খুবেই উপযোগী। বৰ্তমান অসমৰ 26,000খন গাঁও আছে, আৰু এই আটাইকেইখন গাঁৱৰেই এখনৰ সদস্য যে মই, তাকে ক'বলৈ পাই মই খুবেই সুখী। আৰু দীপাংকৰে দ্য ভিলেজ লাইফ নামৰ চেনেলটোত গাঁৱৰ পৰিৱেশৰ ইমান ধুনীয়া ধুনীয়া দৃশ্যবিলাক দেখাই যায়, আপোনালোকে চাই যাব। আৰু মই খুবেই ভাল পাওঁ তাৰ ভিডিঅ'বিলাক চাই। আৰু লগতে মোৰো এটি চেনেল আছে সৰুকৈ, নামটো হ'ল সুপৰ্ণা নিৰ্মলীয়া, মোৰ নিজৰ নামতেই আছে। তাত মই ষ্টুডেণ্টবিলাকৰ কাৰণে ড্ৰয়িঙৰ কিছুমান ভিডিঅ' বনাওঁ। আপোনালোকে চাই যদি ভাল পায় এবাৰ মোৰ চেনেলটোলৈ আহিব, আৰু যদি ভাল পায় লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। হেল্ল' গাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালেই আছে। আৰু আজি মই মোৰ চেনেলত নাই, আজি মই আছোঁ দ্য ভিলেজ লাইফষ্টাইল চেনেলটোত। আৰু দ্য ভিলেজ লাইফষ্টাইল চেনেলৰ মালিক দীপাংকৰে মোক সুধিছিল যে মোৰ চিটি লাইফ ভাল লাগে নে ভিলেজ লাইফ ভাল লাগে, আৰু যি ভাল লাগে আৰু মোৰ সেইটো ভিডিঅ' বনাই দিব দিছিলে, আৰু মই তাকে অকণমান চেষ্টা কৰিছোঁ। আৰু মোৰ যিহেতু গাঁৱতে জন্ম, গাঁওখনেই ভাল লাগে। সৰুৰে পৰা গাঁৱত জন্ম, গাঁৱত ডাঙৰ দীঘল হৈছোঁ সৰুৰ পৰা।
আৰু বৰ্তমানো আমি গাঁৱতে থাকোঁ। গাঁৱৰ ৰাস্তা আলি পদূলি চাৰিওফালে সেউজীয়া সেউজীয়া সকলোৰে ভাল লাগে আৰু মোৰো সেইকাৰণে গাঁৱত থাকিয়ে ভাল লাগে। আৰু মই ক'ব বিচৰা নাই যে চহৰৰ লাইফটো মোৰ ভাল নালাগে, চহৰৰ লাইফটোও ভাল লাগে। আৰু আমি আমাৰ এটা ডাঙৰ বেমাৰ হ'লে চিকিৎসাৰ কাৰণে চহৰতে যাব লাগে, সেইকাৰণে বহুত বস্তু চহৰতো মানে যাব লগা হয়। সেইকাৰণে চহৰ লাইফটো বেয়া নালাগে, ভালেই লাগে। কিন্তু গাঁৱত জন্ম যিহেতু গাঁৱৰ প্ৰতি এটা বেছি মৰম আছে আৰু গাঁওখন বেছি ভাল লাগে। আৰু এইখিনিয়ে আৰু মোৰো এটা চেনেল আছে হীৰামণিজ ব্লগ বুলি, আপোনালোকে এবাৰ গৈ চাব, ডেছক্ৰিপশ্যন বক্সত লিংকটো দিয়াই থাকিব। তো শুনিলে সকলোৰে মতামত। আৰু মোৰ ফালৰ পৰা ক'বলৈ গ'লে দুটা লাইফে ভাল লাগে, বাট ভিলেজ লাইফ ইজ বেষ্ট লাইফ। কাৰণ ন' পলিউশ্যন, ন' চাউণ্ড, একদম পূৰা নেচাৰেল। চাওক না চাৰিওফালে গ্ৰীণ। তো সেয়াই হৈছে ভিলেজ লাইফ। শিক্ষাৰ ক্ষেত্ৰত ক'বলৈ গ'লে কিন্তু মানে চিটি লাইফটো অলপ উন্নত, কাৰণ ভাল শিক্ষাটো টাউনতহে কৰিব পাৰি। কিন্তু ইমানো শিক্ষাৰ প্ৰয়োজন নাই যি নেকি MA পাছ কৰি এজন মানুহৰ লগত কোনজন মানুহৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে, লগতে কি বুলি কয় সমাজৰ লগত কেনেকৈ চলিব লাগে সেইটো যদি নাজানে, তো সেই শিক্ষাৰ মূল্য নাই বুলি ভাবোঁ মই। তো এনেকুৱা কিছুমান ল'ৰা আছে যি নেকি মানুহৰ লগত মানে কথা ক'ব নাজানে, ডাঙৰ মানুহৰ লগত বা সৰু মানুহৰ লগত কেনেকৈ বিহেভ কৰিব লাগে সেইবিলাকো নাজানে। তো এনেকুৱা মানুহ আছে, মই দেখিছোঁ, মানে কাক কেনেকুৱা ব্যৱহাৰ কৰিব লাগে সেইবিলাক নাজানে। তো তাৰ কাৰণে ভাল নালাগে। আৰু টাউনৰ কথা ক'বলৈ গ'লে টাউনৰ মোৰ এটাই বস্তু ভাল লাগে, এই যিটো মানে তোমাৰ যদি এটা ছোৱালী ফ্ৰেণ্ড আছে, সেই ছোৱালী ফ্ৰেণ্ড যদি টাউনত লৈ আহা একো ক'ব নহয় কোনেও। আৰু যদি গাৰ্লফ্ৰেণ্ডকো লৈ আহা তথাপি কোনো একো নহয়। কিন্তু তুমি গাঁৱত লৈ আহা এজনী, তোমাৰ গাৰ্লফ্ৰেণ্ড নালাগে, গাৰ্লফ্ৰেণ্ডৰ দূৰৰে কথা, এজনী ছোৱালী ফ্ৰেণ্ড লৈ আহা, তাৰপিছত তুমি কি শুনিবা কি নুশুনিবা তোমাৰ কথা একদম মোৰ গৰম কৰি দিব তোমাৰ। তো এইটো বস্তু মোৰ গাঁৱত ভাল নালাগে। আৰু গাঁৱৰ হ'ল এই যিটো মিলা প্ৰীতি, সেইটো বস্তু ভাল লাগে। মিলা প্ৰীতিৰ লগতে তোমাৰ যদি কিবা ঘৰত কাজিয়া হয়, তো সেই কাজিয়াখিনি ওচৰ পাজৰৰ মানুহখিনিয়ে মীমাংসা কৰি দিয়াত সহায় কৰে। কিন্তু টাউনত সেইটো নাই, তোমাৰ ঘৰত কাজিয়া লাগি থাকা, কোনো তাতে একো ক'ব নাযায়, সেইটোৱে ভাল নালাগে টাউনত। তো শুনিলে সকলোৰে কিবাবিলাক মতামত, যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু কি কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ সকলোকে বাই 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 বাই।